ল'ৰা এটা ডাঙৰ অসুখ হৈছে, গতিকে চকু মেলি চাব ৰাইজে মোক অকণমান উদ্ধাৰ কৰক। মাক আৰু পুতেক দুইজনে আমাৰ ঘৰ বিচাৰি বিচাৰি আহি ওলাইছেহি। তেওঁলোক মানে ইমান বিপদত পৰিছে, বিপদৰ কাৰণে আজি বৰষুণৰ বতৰ যদিও তেওঁলোকে আহি আহি আমাৰ ঘৰ ওলাইছেহি আৰু তেওঁলোকৰ এটা ডাঙৰ সমস্যা হৈছে। বিপদটো যদি আমি সকলোৱে বিচাৰোঁ, সকলোৱে যদি অকণমান সহায় কৰোঁ, তেওঁলোকৰ এই বিপদটোৰ পৰা নিশ্চয় মানে উদ্ধাৰ হ'ব পাৰিব। এইজনে হৈছে সেই ভাইটিজন হৈছে, তেওঁলোকে বহুত দূৰৰ পৰা আহিছে আমাক বিচাৰি বিচাৰি। তো বন্ধুসকল, তেওঁলোকৰ আজি আহিবলৈ তেওঁলোকৰ হাতত মানে গাড়ী ভাড়াটোও নাই, তথাপিতো বেলেগৰ পৰা খুজি মাগি হ'লেও আহি মোৰ কাষ পাইছেহি। তো বন্ধুসকল, আহকচোন তেওঁৰ মুখেৰে জানো। নমস্কাৰ বন্ধুসকল, আপোনালোকৰ অলপ সহায় বিচাৰি মই এই বৌৰ ওচৰলৈ আহিলোঁ। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ পৰা মই অলপ সহায় বিচাৰিছোঁ। তো বন্ধুসকল, মই জানিব পাৰিছোঁ এই ভাইটিজন মানে বহুত এটা ডাঙৰ বেমাৰত আক্ৰান্ত হৈছে। তেখেত মানে বহুত কষ্ট কৰি খাই বৈ থকা মানুহ। তেখেতলোকৰ ঘৰত উপাৰ্জন কৰা বুলিবলৈ কোনো ডাঙৰ মানুহ নাই। তেখেতৰ মাকে মানে বেলেগৰ ঘৰত মানে চাউল জাৰি হওক, কাপোৰ কানি, বাচন বৰ্তন ধুই কৰি ল'ৰা ছোৱালীকেইটা ডাঙৰ দীঘল কৰিছিল, দুটা ল'ৰা। এই ল'ৰাজন হৈছে সৰু ল'ৰা। বহুত ডক্টৰৰ ওচৰত দেখাইছে, ডক্টৰে কৈছে যে ভাল উন্নত চিকিৎসাৰ কাৰণে গুৱাহাটীত অপাৰেশ্যনৰ কাৰণে যাব কৈছে। আৰু অপাৰেশ্যনত যাবৰ কাৰণে তেওঁলোকৰ মানে হাতত টকা পইচা একেবাৰেই নাই। মানে ক'বলৈ মাটি বাৰী বিক্ৰী কৰিবলৈও তেওঁলোকৰ নাই, মানে সা সম্পত্তি বুলিবও একো নাই, দুবেলা দুমুঠি খাই বৈ জীয়াই থকা মানুহ। গতিকে এতিয়া মানে ডাঙৰ বিপদত পৰি আহিছে আৰু মই আপোনালোকৰ ভিডিঅ'টো বনাই দিছোঁ, আপোনালোকে সকলোৱে চাওক, সকলোৱে অলপ আশীৰ্বাদ কৰক যাতে বেমাৰটোও নাইকিয়া হয়। আমি যদি সকলোৱে আশীৰ্বাদ কৰোঁ, 2 এটকাকৈ সকলোৱে যদি দিওঁ এই ভাইটিজনক, তেতিয়া তেখেতে গুৱাহাটীত গৈ চিকিৎসা কৰিব পাৰিব। আমি তেখেতক জীৱন দান দিয়াৰ নিচিনা হ'ব। গতিকে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক সকলোৱে। নমস্কাৰ বন্ধুসকল, এতিয়া মই যিটো বেমাৰত মই ভুক্তভোগী আছোঁ, আজি প্ৰায় আপোনালোকৰ 2-1.5 মাহমান হৈছে এই বেমাৰটো ভুক্তভোগালৈ। মোৰ মানে আগত অলপ এই একেটাই বেমাৰ হৈছিলে। এই বেমাৰটোত মই আগত অলপ গুৱাহাটীত দেখাই আহিছিলোঁ। বৰ্তমান তেতিয়ালৈকে অলপ ভালে আছিলোঁ। এতিয়া আপোনাৰ কিডনীৰ মানে এক চাইডে এফালে সোঁহাতৰ কিডনীটোৰ মানে আপোনাৰ এটা ফহা হৈছে। এই ফহাটোৰ কাৰণে মই বিষত থাকিব নোৱাৰোঁ আৰু ৰাতি শুব নোৱাৰোঁ, খাব নোৱাৰোঁ। আহাৰ পাতি কমাই দিছে। এই আহাৰ পাতি কমোৱাৰ কাৰণে মই মানুহটো বহুত দুৰ্বলতা হৈ গৈছোঁ। আৰু মই আপোনালোকৰ আশীৰ্বাদে মই যাতে জীয়াই থাকোঁ। আপোনালোকক যি পাৰে আপোনালোকে মোক অলপ 1 টকা 2 টকা যি পাৰে আপোনালোকে দি মোক অলপ সহায় কৰক। মই এইটোৱে মানে আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ যে প্ৰণাম জনাই অনুৰোধ কৰিছে যে আমি সকলোৱে কিবা নহয় কিবা এটা দি সহায় কৰিব লাগে এই ভাইটিটো। এতিয়া আপোনাৰ এই যিটো কিডনী আপোনাৰ ফহা হৈছে, সেইটোৰ লগত ইটো কিডনীও আপোনাৰ অলপ ফুলি গৈছে। 2টা কিডনী মানে ইনফেকশ্যন হৈছে আৰু এটাৰ লগতে আনটো ইনফেকশ্যন হৈ গৈছে। আপোনালোকে পাৰিলে অলপ যিমান সোনকালে মোক সহায় কৰক। তেওঁলোকৰ মাক আহিছে, আমি মাকৰ পৰা অলপ জানো। নমস্কাৰ। মই যিটো মনত ভাবি পেলাই কৈছোঁ আপোনালোকেও ভালকৈ গম পাব। মই ল'ৰা এটা ডাঙৰ অসুখ হৈছে, গতিকে চকু মেলি চাব ৰাইজে মোক অকণমান উদ্ধাৰ কৰক। মই বহুত দূৰৰ পৰা আহিছোঁ ল'ৰাটোক লৈ, পইচা পাতি নাই, মোৰ দেউতাক নাই, মই 2টা ল'ৰা। আপোনালোকক কি বুলি ক'ম, নিজে চলিব পথ নাই, ল'ৰাটোক চিকিৎসা ল'ম ক'ৰ পৰা। গতিকে আপোনালোকে অকণমান মোক সাহাৰ্য বিচাৰিছোঁ। যোনে যি পায় তাকে দি মোক সহায় কৰক। মোৰ 2টা ল'ৰা, এটাই ঘৰখন যেনে তেনে যোগালী কৰি চলাই আছে, মোৰ উপায় নাই। গতিকে ল'ৰাটোক অকণমান চকু মেলি চাওক, যি পায় সহায় কৰক অতি সোনকালে। মই আপোনালোকক চৰণত কৈছোঁ আৰু কি ক'ম। প্ৰভুসকল, আপোনালোকক যিখিনি মই কৈছোঁ সেইখিনি অকণমান বুজি লওক। ল'ৰাটোক নিব লাগে গুৱাহাটীলৈ, কিডনী এটাত বেয়া হৈছে। গতিকে এতিয়া মই
সেইটো লৈ মোৰ বেছি ব্যৱস্থা অতি জল মানে ল'ৰাটোক নিব লাগে সেইটো মানে ডক্টৰে মানে হেৰি দিছে গুৱাহাটীলৈ নিবৰ কাৰণে মই নোৱাৰিছোঁ গতিকে মই চাই কি লাভ আছে চাই থাকিলে মোৰ কি ক'ম আৰু আপোনালোকক আৰু বিপদ তো বন্ধুসকল এয়া হৈছে বহুত কাগজ পাতি চব চিটি স্কেন কৰিলে আল্ট্ৰাচাউণ্ড কৰিলে তেজ পৰীক্ষা কৰিলে যিমান যি কৰিব লগা আছে চব পৰীক্ষা নিৰীক্ষা হৈ গ'ল ইয়াত কৰিব লগা সকলোবোৰ ট্ৰিটমেণ্ট হৈ গ'ল ঔষধ পাতি খালে মানে ডক্টৰে ৰেফাৰ কৰিছে কেৱল গুৱাহাটীলৈ গুৱাহাটীত অপাৰেশ্যনৰ বাবে যাব লাগে মৰিগাঁও চিভিলভাৱে মোক গুৱাহাটীলৈ পঠাইছে এতিয়া আপোনাৰ ভাল চিকিৎসাৰ বাবে আপোনাক গুৱাহাটীলৈ মোক পঠাইছে যে অপাৰেশ্যনটো গুৱাহাটীতে হ'ব বুলি কৈছে আমাৰ এই মৰিগাঁও জিলাত চিভিলত নহয় এতিয়া আপোনালোকৰ সহায় বিচাৰিছোঁ আপোনালোকে যি পাৰে আপোনালোকে সহায় কৰক আপোনালোকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব